ৰাজ্য কপোৱা ঢকুৱাখনৰ সুনীল গগৈৰ হত্যাকাণ্ডৰ এমাহ উকলিল। এই পৰ্যন্ত সন্ধান নোলাল সুনীল গগৈৰ। সন্ধান নোলাল জাহাংগীৰৰ চিহ্নমুণ্ডৰ। লখিমপুৰ আৰক্ষীৰ পিছত গেথেলা মাৰিলে CIDৰ তদন্তয়ো। সুনীলৰ অসহায় পত্নীৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ। স্বামীৰ সন্ধান উলিয়াবলৈ মুখ্যমন্ত্ৰীক আহ্বান সুনীল পত্নীৰ। তেওঁলোকে সকলোখিনি ব্যৱস্থা কৰি দিম বুলি কৈছে। মই তাত যদি চাব যাব বিচাৰো তেওঁলোকে পঠিয়াম বুলি কৈছে। বৃহস্পতিবাৰে ঢকুৱাখনত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰিবলৈ গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেই সময়তে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে সুনীল গগৈৰ পত্নীয়ে। মুখ্যমন্ত্ৰীৰ সন্মুখত সুনীলৰ পত্নীয়ে DNA পৰীক্ষাৰ ফলাফলক লৈ ব্যক্ত কৰে সন্দেহৰ। লগে লগে স্থানীয় বিধায়ক নৱদলিক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ, পৰিয়ালে বিচাৰিলে দুজনক হায়দৰাবাদৰ পৰীক্ষাগাৰলৈ নি দূৰ কৰক সন্দেহ। তেওঁ মনত এটা কষ্ট পাই আছে দুইটা ফালৰ পৰা। গতিকে মই ব্যৱস্থা কৰি দিম আপোনাৰ কোনোবা এজনৰ লগত মই টিকটো কৰি দিম। দুইজনক হায়দৰাবাদলৈ ইফালে শোকত নিয়মান সুনীল গগৈৰ পত্নীক পুত্ৰৰ পঢ়া শুনাৰ দায়িত্ব লোৱাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে। সমান্তৰালকৈ পত্নীক আৰক্ষীৰ তদন্তত সহায় কৰাৰ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ। বাকী ল'ৰাটোৰ পঢ়া শুনা আমি চাম, সেইখিনি কথা নাই। আমাৰ পাৰ্টীৰে ল'ৰা আছিলে, কোনো সমস্যা নাই। যি পাৰোঁ মই সহায় কৰি দিম। কিন্তু আপুনি অকণমান যিটো আপোনাৰ কষ্ট হৈছে সেইখিনি আমি বুজিছোঁ। কিন্তু এটা কথা কম যে অকণমান আমি চবেই পুলিচক সহায় কৰোঁ যাতে তদন্তটো সোনকালে হয়। কিন্তু কি পৰ্যায়ত এই ৰহস্যঘন হত্যাৰ তদন্ত? সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে, এমাহ নহয় 3 বছৰো লাগিব পাৰে এনে হত্যাকাণ্ডৰ ৰহস্য ফাদিলত। কোনোবা এটা হত্যা হয় বা কোনোবা মানুহ যেতিয়া নোহোৱা হয়, এমাহ, এবছৰ, কেতিয়াবা 3 বছৰ পিছতো ক্ৰেক কৰিব সময় লাগে। তাৰ সময়সীমা এটা ধৰি আপুনি কাম কৰিব নোৱাৰে, কাৰণ মানুহৰ লগত কথা নাই। মানুহটো আটাইতকৈ আমাৰ যিমান ধৰাত যিমান প্ৰাণী আছে তাৰ ভিতৰত মানুহে আটাইতকৈ ডাঙৰ বিবেকবান আৰু বুদ্ধিবান। গতিকে মানুহৰ লগত আপুনি যেতিয়া কিবা এটা সমস্যা হ'ব, তাৰ একদম 10 দিনত উলিয়াই দিম, 30 দিনত উলিয়াই দিম, তেনেকুৱাতো কথা নাই। কিন্তু পুলিচে নিজৰ কাম কৰিব, বিশ্বাস ৰাখক। ৰাজ্যৰ ইতিহাসৰে এটা অন্যতম চাঞ্চল্যকৰ হত্যাকাণ্ড। এটা চিহ্নমুণ্ড আৰু এজন বিজেপি নেতাৰ আজিও নোলাল সন্ধান। তেনেস্থলত মুখ্যমন্ত্ৰীৰ এই ঘটনাৰ তদন্ত লেহেমীয়া হোৱাৰ ইংগিতে বহন কৰিছে বিশেষ তাৎপৰ্য। ঢকুৱাখনৰ পৰা পুলকজ্যোতি বৰাৰ ৰিপৰ্ট, NKTV+।